ॐ श्रीगणेशाय नमः। আশ্ৰয়বোৰ প্ৰায়ে হেৰাই যায়, কিন্তু সাহস সদায় লগত থাকে। নিজৰ শক্তি চিনাক্ত কৰক, কাৰণ আপোনাৰ প্ৰকৃত শক্তি আপোনাৰ নিজৰ ভিতৰতে লুকাই আছে। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলত আৰু আগষ্ট ২০২৬ৰ মান্থলি ৰাশিফলৰ এই স্পেচিয়েল এপিছডত। এই ৰাশিফল আপোনাৰ নাম ৰাশি অৰ্থাৎ আপোনাৰ মুন চাইনৰ ওপৰত বেছড হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক গঢ় দিব পাৰে। প্ৰায়ে আমি কওঁ, সঠিক সময়ত লোৱা ডিচিজন জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকন্থত গ্ৰহস্থিতি কি হয়, কুণ্ডলিত মং বৃষভ ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্যৃষক্ত ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্য কৰ্কট ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত আছে, আনহাতে ৰাহু কুম্ভ ৰাশিত উপস্থিত আছে। শনি বক্ৰী অৱস্থাত এতিয়া মীন ৰাশিত উপস্থিত হৈছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেকুৱা থাকিব। শুক্ৰ কন্যা ৰাশিত ১ আগষ্ট ট্ৰেনজিট কৰিব বা গোচৰ কৰিব। ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব আৰু ৮ আগষ্টত গুৰু কৰ্কট ৰাশিত উদিত হ'ব। ১৪ আগষ্টত বুধ কৰ্কট অস্ত হ'ব। ১৭ আগষ্টত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অস্ত অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। মংগলৰ চতুৰ্থ দৃষ্টি সিংহ ৰাশিৰ ওপৰত আছে, সপ্তম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে, সপ্তম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে আৰু নৱম দৃষ্টি মীন ৰাশিৰ ওপৰত আছে। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। এতিয়া মই আপোনালোকক জনাব গৈ আছো কিছুমান বিশেষ তাৰিখ, যাৰ ওপৰত সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে আটাইতকৈ বেছি লাভজনক প্ৰমাণিত হয়। কাৰণ যেতিয়াই চন্দ্ৰ চতুৰ্থ, অষ্টম বা দ্বাদশ ভাৱত থাকে, এইবোৰ বিশেষ কষ্টকাৰক বুলি গণ্য কৰা হয়। ইয়াক প্ৰতিকূল দিন বুলি কোৱা হয়। তেন্তে মীন ৰাশিৰ বাবে চতুৰ্থ ভাৱত চন্দ্ৰ ৯ আৰু ১০ আগষ্টত বিৰাজমান থাকিব। ই মানসিক ক্লেশ, ঘৰুৱা বিবাদ, গৃহক্লেশ, ইয়াৰ লগত জড়িত সমস্যাবোৰ উৎপন্ন কৰে। অষ্টম ভাৱত চন্দ্ৰ ১৭ আগষ্টৰ দুপৰীয়াৰ পৰা লৈ ১৯ আগষ্টলৈকে বিৰাজমান থাকিব, যি ক'ৰবাত নহয় ক'ৰবাত আঘাত, সমস্যা, কণ্ডল, ভয়, যাতনা আৰু কষ্টকাৰক দিন বুলি গণ্য কৰা হয়। আৰু দ্বাদশ ভাৱত চন্দ্ৰ ২৭ তাৰিখৰ দুপৰীয়াৰ পৰা লৈ ২৯ তাৰিখলৈ বিৰাজমান থাকিব, যাৰ কাৰণে খৰচ বেছি হোৱা, চিন্তা, টোপনি নাহা, খং উঠা, এইবোৰে জন্ম লোৱা দেখিবলৈ পোৱা যায়। গতিকে এই বিশেষ তাৰিখকেইটাত আপুনি সাৱধান আৰু সতৰ্ক হৈ থাকিব লাগে। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্ট ২০২৬ত ইনকাম আৰু এক্সপেন্সেছৰ ইয়াত এটা বহুত বেছি ইম্পৰ্টেণ্ট আপুনি বেলেঞ্চ দেখিবলৈ পাব। আৰ্থিক বিষয়বোৰত গম্ভীৰতা আৰু দায়িত্ববোৰ বাঢ়িব। ইফালে সঠিক পৰিকল্পনাৰ জৰিয়তে ইনকামত স্থিৰ বৃদ্ধিৰ চান্সো আপুনি পাব। এই মাহটো কেৱল পইচা ঘটাৰ নহয়, বৰঞ্চ পইচাক সুৰক্ষিত ৰখা আৰু সঠিক দিশত ব্যৱহাৰ কৰাৰ সংকেত দিয়ে। মীন ৰাশিৰ যিসকল লোক আছে, আপোনালোকৰ ইনকামত লাহে লাহে সংস্কাৰ এই মাহত দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়াল লোকসকলক এনে সময়ত দায়িত্ব বেছিকৈ মিলিব, কিন্তু তাৰ লগত জড়িত যি এডভান্সমেণ্ট আপুনি দেখিবলৈ পায়, ইনচেণ্টিভ বুলি কওক বা হাইক বুলি কওক, সেয়া নাথাকিব। কেৱল আৰু কেৱল কষ্ট কৰক, মজুৰি কৰক, তেন্তে সেইটো অৱস্থা এনে সময়ত হ'ব পাৰে যিয়ে বিৰক্তি বঢ়াব। যিসকল লোকে ব্যৱসায় কৰে, তেওঁলোকে বিশেষভাৱে এনে সময়ত নিজৰ পুৰণি গ্ৰাহকসকলক ইমপ্ৰেছ কৰা, তেওঁলোকৰ লগত কণ্টেক্ট ৰখা, এইটো বেছি লাভজনক প্ৰমাণিত হ'ব। ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ জৰিয়তে নতুন বিজনেছ মিলিব পাৰে, নতুন ৰেফাৰেন্স আপুনি পাব পাৰে। ৰিয়েল এষ্টেট, কনষ্ট্ৰাকচন, ফাৰ্মিং, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, সম্পত্তি আৰু পাৰিবাৰিক ব্যৱসায়ৰ লগত জড়িত কাম যদি আপুনি কৰে, তেন্তে তাত আপুনি এতিয়া ফাষ্ট গতি দেখিবলৈ পাব, যিয়ে ইনকামক আকৌ বেলেন্স আউট কৰাৰ কাম কৰিব পাৰে। যিসকল ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত, এডুকেশ্যন ফিল্ডৰ লগত জড়িত, কনচাল্টিঙৰ লগত জড়িত বা ল'ৰা-ছোৱালীৰ লগত জড়িত, প্ৰজেক্টছ
বা কোনো পুৰণি ইনভেষ্টমেণ্টৰ পৰা আপুনি প্ৰফিট পোৱাৰ সংকেত আছে, এই সময় সেইসকল লোকৰ বাবে বিশেষভাৱে ভাল যিসকলে দীৰ্ঘ সময়ৰ পৰা আৰ্থিক সুযোগৰ বাবে অপেক্ষা কৰি আছিল। খৰচৰ কথা ক'বলৈ গ'লে, এই মাহত খৰচ বৃদ্ধিৰ স্পষ্ট সংকেত আছে। বিশেষকৈ এইবোৰ ঘৰৰ মেৰামতি বুলি কওক, ল'ৰা-ছোৱালীৰ লগত জড়িত আপোনাৰ দায়িত্ব বুলি কওক, ইয়াৰ ওপৰত বেছি হোৱা দেখা যাব। বৈবাহিক জীৱন আৰু পাৰ্টনাৰশ্বিপ বা ছ'চিয়েল ৰিলেশ্যনৰ লগত জড়িত খৰচ এই সময়ত বাঢ়ি যোৱা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান পুৰণি আৰ্থিক দায়িত্ব আছে যিবোৰ পালন কৰাটো বহুত বেছি জৰুৰী, যেনে লোনৰ কিস্তি, ইনচুৰেঞ্চৰ পে'মেণ্ট, টেক্স, মেইনটেনেন্স। ইয়াৰ ওপৰত আপুনি আগতীয়াকৈয়ে এডজাষ্টমেণ্ট বুলি কওক বা এটা লমছম এমাউণ্ট ছাইডেড ৰখা জৰুৰী হ'ব। ই আৰ্থিক সহায় প্ৰমাণিত হ'ব। এই খৰচবোৰ আপোনাৰ বাবে ইম্পৰ্টেণ্টো হয়, এৰাই চলিবও নোৱাৰি, তেন্তে ইয়াক ব্যৱস্থিত ৰখা বহুত বেছি জৰুৰী হ'ব। তাৰ পিছত 14 আগষ্টৰ পৰা লৈ 22 আগষ্টৰ ভিতৰত ডাক্তৰী খৰচ যাক আমি কওঁ, কনচালটেশ্যনৰ লগত জড়িত বা ফিজিকেল এক্সামিনেশ্যনৰ লগত জড়িত, ব্লাড টেষ্ট, হেল্থ চেকআপ, ইয়াৰ লগত জড়িত খৰচ বেছি হোৱা দেখা যাব। এই ফাইনেন্সিয়েল ট্ৰেঞ্জেকশ্যনছ যিবোৰ আছে সেয়া আপোনাৰ বাঢ়িব পাৰে, বিশেষকৈ যদি আপুনি মোবাইল পেমেণ্টছ কৰে, ডাইৰেক্টলি একাউণ্টৰ পৰা যি পইচা কটা যায়, ডেবিট কাৰ্ড ইউজ কৰে, তেন্তে এইবোৰ এই সময়ত আপোনাৰ বাঢ়িব। ইনভেষ্টমেণ্টছৰ কথা আহে, তেন্তে ইনভেষ্টমেণ্টছৰ ক্ষেত্ৰত এই সময়ত অলপ চিৰিয়াছনেছ আপুনি বেছিকৈ ৰাখিব লাগিব, অলপ ধৈৰ্য ৰাখিব লাগিব, আৰু যিকোনো গোল বনাই শ্বৰ্ট টাৰ্ম গোলৰ সলনি ডাউন দ্য লাইন 5 বছৰৰ বাবে আপুনি প্লেন বনাব লাগে। এই মাহত ইনভেষ্টমেণ্টত চান্স তেন্তে বনাব, কিন্তু বিনা প্লেনিঙৰ, বিনা সঠিক আপোনাৰ পাৰ্চপেক্টিভৰ আপোনাক ই লোকচানো দিব পাৰে। দীৰ্ঘ সময়ৰ ইনভেষ্টমেণ্ট বিশেষভাৱে এনে সময়ত আৰ্থিক লাভ আপোনাক বেছি ভাল দিব। লাগিলে প্ৰপাৰ্টিৰ কথা নহওক কিয়, মাটি-বাৰীৰ কথা নহওক কিয়, গোল্ডৰ কথা নহওক কিয়, চৰকাৰী ছেভিংছ স্কিমছৰ কথা নহওক কিয়, তেন্তে এইবোৰে আপোনাক বহুত বেছি ভাল ৰিটাৰ্ণ দিবলৈ গৈ আছে, কম্পেৰেটিভলি য'ত আপুনি আগতে পইচা লগোৱাৰ চিন্তা কৰি আছিল। এই মাহত যিকোনো আপুনি প্লেনিং কৰে, বিশেষভাৱে এই প্লেনিং আপোনাৰ ফাইনেন্সিয়েল হেল্থক লৈ। লাগিলে আপুনি এইটো ক'ব পাৰে যে ল'ৰা-ছোৱালী মেচিউৰ হ'লে তেওঁলোকক কেনেকৈ পইচা মিলিব লাগে, বা যি ৰিটায়াৰমেণ্ট ফাণ্ড আপুনি নিজৰ বাবে প্লেন কৰি আছে। টাৰ্ম ইনচুৰেঞ্চ আপুনি নিজৰ বাবে লয়, তেন্তে তাত অলপ আপুনি লক্ষ্য ৰাখি আগবাঢ়িব লাগে। বিশেষভাৱে 14 পৰা 22 তাৰিখৰ ভিতৰত কোনো লিগেল ডকুমেণ্টেশ্যন, কোনো এগ্ৰিমেণ্টত সোমোৱাৰ আগতে আপুনি এবাৰ সঠিককৈ পঢ়ি লোৱা উচিত। বহুত মানুহৰ অভ্যাস থাকে যে বেংকাৰ সন্মুখলৈ আহে, আপোনাৰ সন্মুখত পেপাৰ ৰাখে আৰু কয় ইয়াৰ ওপৰত চহী কৰি দিয়ক। আপুনি ডাইৰেক্টলি চহী কৰি দিয়ে, নপঢ়াকৈ যে আপোনাৰ পইচাবোৰ কেনেকৈ ব্যৱহাৰ কৰা হ'ব, কোনটো বস্তু ক'ত এলোকেট কৰা হ'ব, আৰু যদি আপুনি পে'মেণ্ট নকৰে তেন্তে তাৰ ওপৰত কি ফাইন আছে। তেন্তে এই কথাবোৰত আপুনি বেছি মনোযোগ এই সময়ত দিয়া উচিত। ফেমিলি লাইফ এতিয়া কথা হয় আপোনাৰ পাৰিবাৰিক জীৱনৰ, তেন্তে এনে সময়ত ঘৰত পৰস্পৰ সহযোগ বুলি কওক, বুজাবুজি, পজিটিভ পৰিৱেশ, এইবোৰ বনোৱাৰ প্ৰয়োজন আপোনাৰ বেছি আছে। পৰিয়ালক সময় দিয়া, সম্পৰ্কবোৰ মজবুত কৰা, এইটো ইয়াত আটাইতকৈ বেছি জৰুৰী। পৰিয়ালৰ সদস্যসকলৰ মাজত কথা-বতৰা বেছি বাঢ়িব। ঘৰত কোনো মাংগলিক কাৰ্য বা অনুষ্ঠান বা পাৰিবাৰিক মিলনৰ পৰিৱেশ, এইবোৰো গঢ় লৈ উঠা দেখা যাব, যাৰ পৰা ইজনে সিজনৰ মাজত একতা বাঢ়িব। এতিয়া পৰিয়ালৰ জ্যেষ্ঠসকলৰ প্ৰতি সন্মান আৰু দায়িত্ব আপুনি বেছিকৈ ৰাখিব লাগে। বিশেষভাৱে মা-দেউতাই যদি এই সময়ত আপোনাক কোনো আদেশ দিয়ে তেন্তে তাৰ পালন নিশ্চয় কৰিব। তেওঁলোকৰ পৰামৰ্শ অবিহনে কোনো কাম কৰাটো আপোনাৰ বাবে অসুবিধাৰ কাৰণ হ'ব পাৰে। এইটো ক'ব পাৰি যে ঘৰত বিবাদৰ জন্ম দিব পাৰে। ঘৰৰ ব্যৱস্থা, সম্পত্তি, বাহন বা পাৰিবাৰিক বিষয়বোৰত এই সময়ত খৰচ কিছু বাঢ়িও দেখা যাব, তেন্তে ইফালে ওলট-পালট বুলি কওক, সেয়াও কিছু বেছি হ'ব। লাইফ পাৰ্টনাৰৰ সৈতে ঘৰৰ খৰচ, ল'ৰা-ছোৱালীৰ শিক্ষা আৰু ভৱিষ্যতৰ পৰিকল্পনাবোৰৰ ওপৰত আলোচনা এই সময়ত তীব্ৰ হোৱা দেখা যাব। ল'ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু কেৰিয়াৰ বা কোনো নতুন এচিভমেণ্টক লৈ ঘৰ পৰিয়ালত আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যাব। আৰু যদি ঘৰত দায়িত্ববোৰৰ কথা কওঁ, তেন্তে ইয়াৰ কাৰণে কেতিয়াবা কেতিয়াবা মানসিক প্ৰেছাৰ যি আছে সেয়া আপুনি বেছিকৈ ফিল কৰিব। কিন্তু ধৈৰ্য ৰখা, বুজাবুজি ৰখা, এইটো আপোনাৰ বাবে লাভৰ কথা হ'ব পাৰে। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যনতাৰ পিছত কথা হয় ষ্টুডেণ্টছৰ, তেন্তে এনে সময়ত গভীৰভাৱে শিকাটো জৰুৰী। মুখস্থ কৰাৰ পৰা বাচি থাকিব লাগে। কনফিডেন্স বঢ়াব বিচাৰে তেন্তে নলেজ গেইন কৰাটো জৰুৰী। এই কথাটোক আপুনি প্ৰায়ৰিটি দিব লাগিব। ছাকচেছৰ বাবে কনচিষ্টেন্সি আৰু ডিচিপ্লিন জৰুৰী হয়। আপুনি যিকোনো ডাঙৰ মানুহক চাই লওক, তেওঁ এটাই কথা কয় যে ডিচিপ্লিনড আছিলোঁ, মই কনচিষ্টেণ্ট আছিলোঁ, মই 100টা ফেলিয়ৰ্ছ দেখিলোঁ।
কিন্তু হাৰ নামানিলোঁ। তেন্তে সেইটো স্থিতিয়েই এতিয়া আপোনাৰ লগত আছে যে লাগিলে, যেনেকুৱাই ছিচুৱেশ্যন নহওক কিয় আপুনি কাম কৰাত মনোযোগ দিব লাগে। ৰিজাল্ট কি হয়? এতিয়া তাৰ কথা আপুনি এৰি দিয়ক। মাহৰ আৰম্ভণিতে ষ্টুডেণ্টছৰ বুজাৰ ক্ষমতা আৰু গ্ৰাস্পিং পাৱাৰ ই মজবুত থাকিব। বিশেষকৈ ৮ তাৰিখৰ পিছৰ স্থিতি চালে তেন্তে এইটো আৰু বেছি প্ৰফিটেবল হয়। আৰু যদি আপুনি লিটাৰেচাৰৰ লগত জড়িত, ফৰেন লেংগুৱেজৰ লগত জড়িত, চাইক'লজিৰ লগত জড়িত, বা যাক আমি কওঁ মেডিকেল ছায়েন্সৰ লগত জড়িত, যদি আপুনি পঢ়া-শুনা কৰি আছে, তেন্তে আপোনাৰ বাবে স্থিতি আৰু বেছি লাভজনক। যদি আপুনি স্কুলীয়া ছাত্ৰ অৰ্থাৎ স্কুলত পঢ়ে, তেন্তে এনে সময়ত বহুত কমপ্লেক্স ছাবজেক্ট বুজাত প্ৰব্লেম ফিল হৈ আছে। ইয়াত শ্লোলি হ'লেও আপুনি প্ৰগ্ৰেছ দেখিবলৈ পাব। ইয়াত গিভ আপ কৰাটো আপোনাৰ মূৰ্খামি হ'ব। তাৰ পিছত চৰকাৰী চাকৰিৰ বাবে যদি আপুনি এক্সামিনেশ্যন দিব বিচাৰে, ইয়াৰ বাবে এপিয়াৰ হ'বলৈ গৈ আছে এই বছৰ, বা যদি এই বছৰ নহয় এই মাহত। যদি কোনো কম্পিটিশ্যন এক্সামৰ বাবে বা এন্ট্ৰেন্স এক্সামৰ বাবে যদি আপুনি প্ৰস্তুতি চলাই আছে, তেন্তে এনে সময়ত ৰিভিজনৰ ওপৰত বেছি জোৰ দিব। নতুন ছাবজেক্ট শিকা। নতুন এই সময়ত চেপ্টাৰ্ছ লোৱা ইয়াৰ পৰা বেছি বেটাৰ হয় যি আহে, তাক বেটাৰ কৰা হওক। টাইম কেনেকৈ বচাব পৰা যায়, ইয়াৰ ওপৰত বেছি মনোযোগ দিয়া হওক। এতিয়া ৮ আগষ্টৰ পিছত পঢ়া-শুনাত কনফিডেন্স য'ত বাঢ়িব, তাত আপোনাৰ পাৰফৰ্মেঞ্চো বহুত ভাল হোৱা দেখা যাব। প্ৰফেশ্যনেল কোৰ্ছত যদি আপুনি এনৰোল কৰিব বিচাৰে, যদি আপুনি AI লাৰ্ণিং শিকিব বিচাৰে, তেন্তে তাৰ বাবে এই স্থিতি আপোনাৰ বাবে পজিটিভ প্ৰগ্ৰেছ লৈ আহিব। কিন্তু ১৪ আগষ্টৰ পৰা লৈ ২২ আগষ্টৰ ভিতৰত এক সপ্তাহৰ এইটো সময় হয়, য'ত আপুনি বহুত বেছি ভটকিয়াল ফিল কৰিব। পঢ়া-শুনাত মন নবহাৰ স্থিতি থাকিব। এইটো কয় যে আমনি পাই যায় পঢ়ি পঢ়ি। সেইটো স্থিতি বাৰে বাৰে গঢ় লৈ উঠা দেখিবলৈ পোৱা যাব। ইয়াত নিজৰ ৰুটিনত অলপ ফ্লেক্সিবিলিটি ৰাখিব, অলপ মাজতে ব্ৰেক লোৱাৰ ধ্যান ৰাখিব, যাতে আপুনি বেলেঞ্চ আউট কৰিব পাৰে। তেন্তে আপোনাৰ বাবে লাভৰ স্থিতি বনাব পাৰে, বা এইটো ক'ব পাৰি ভটকিয়াল স্থিতি আপুনি কণ্ট্ৰোল কৰিব পাৰিব। পেৰেণ্টহুডতাৰ পিছত কথা হয় সন্তান পক্ষৰ বা সন্তান সুখৰ। তেন্তে এই সময়ত আপুনি বহুত বেছি ভাল এইটো ক'ব পাৰি ৰিজাল্ট, সন্তানৰ লগত জড়িত বা তেওঁলোকৰ লগত জড়িত কোনো গুড নিউজ পাব পাৰে। যদি কোনো কম্পিটিশ্যন এক্সামত বা এই সময়ত হাইলি কম্পিটিটিভ স্পৰ্টছত পাৰ্টিচিপেট কৰি আছে, তেন্তে বহুত বেছি ভাল পাৰফৰ্মেঞ্চে আপোনাক গৌৰৱান্বিত কৰিব, পৰিয়ালক গৌৰৱান্বিত কৰিব। সন্তানৰ কনফিডেন্স আৰু শিকাৰ ৰুচিও এই সময়ত বাঢ়িব। যিসকল মা-দেউতাৰ কমপ্লেইণ্ট আছিল যে সন্তানে পঢ়া-শুনা নকৰে, সন্তানে মোবাইল চাই থাকে, সন্তানে টিভি চাই থাকে, সন্তানে বন্ধুৰ লগত ঘূৰি ফুৰে, তেন্তে এই কমপ্লেইণ্ট এই মাহত আপোনাৰ সমাধান হ'বলৈ গৈ আছে। এতিয়া এনে সময়ত সন্তানৰ লগত আপুনি বহুত বেছি ইমোচনেলি বনন্দ কৰিবলৈ গৈ আছে। ইয়াত এজন বন্ধুৰ ভূমিকা পালন কৰি তেওঁলোকক মটিভেট কৰিবলৈ গৈ আছে। ইয়াত যিকোনো ইম্পৰ্টেণ্ট ডিচিজন আছে, তেন্তে তাৰ ৰেছপন্সিবিলিটি অকলে চম্ভালাৰ সলনি তেওঁলোককো অলপ ৰেছপন্সিবিলিটি দিয়ক। তেওঁলোককো কওক ৰিচাৰ্চ কৰি আহক। কনচালটেশ্যন তেওঁলোকক ক'ৰবাত শিডিউল কৰাই দিয়ক। কোনো এক্সপাৰ্ট থাকে বা কাউন্সিলৰ আছে, তেওঁৰ লগত লগ কৰোৱাৰ চেষ্টা কৰক। ইয়াতেই এই সময়ত গালি দিয়া, দমক দিয়াৰ সলনি সন্তানৰ কথা মনোযোগেৰে শুনাটোহে বেছি জৰুৰী। হ'ব পাৰে যে আপোনাৰ চিন্তা যি আছে সেয়া সঠিক হয়, কিন্তু সেয়া কোনো বেলেগ সময়ৰ বাবে সঠিক আছিল। আজিৰ পৰিস্থিতিলৈ চাই আপোনাৰ চিন্তাধাৰা যি আছে সেয়া হয়তো আউটডেটেড হ'ব পাৰে। তেন্তে তাত কাউন্সিলৰৰ পৰা পৰামৰ্শ লোৱা বা তেওঁলোকৰ এবাৰ কথাটো শুনি লোৱা বেছি লাভজনক প্ৰমাণিত হ'ব। কম্পিটিশ্যন এণ্ড এনিমিজতাৰ পিছত কথা হয় আপোনাৰ কম্পিটিশ্যনৰ আপোনাৰ শত্ৰুৰ। তেন্তে ইয়াত সাৱধানতা আৰু ধৈৰ্য দুয়োটা বজাই ৰাখিব লাগিব। পুৰণি বিবাদ বুলি কওক, কম্পিটিশ্যন বুলি কওক, বিৰোধী পুনৰ সক্ৰিয় হোৱাৰ কথা বুলি কওক, এই সকলোবোৰ বস্তু দেখিবলৈ পোৱা যাব। ইয়াৰ দ্বাৰা আত্মবলেৰে আপুনি পৰিস্থিতিবোৰৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। কিন্তু কেৱল ধৈৰ্যৰ প্ৰয়োজন হ'ব। চাকৰিয়াল লোকসকলৰ বাবে ৱৰ্কপ্লেছত কম্পিটিশ্যন বাঢ়িবলৈ গৈ আছে। কষ্ট আৰু বাঢ়ি অহা চিনাকিৰ কাৰণে আপোনাৰ সহকৰ্মীসকল অস্বস্তিকৰ হৈ পৰিব পাৰে। গতিকে নিজৰ কাম, নিজৰ ৰিপৰ্টছ, নিজৰ ইমেইল আৰু নিজৰ ডকুমেণ্টেশ্যনৰ ওপৰত আপুনি চোকা দৃষ্টি ৰাখিব লাগিব, তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। হ'ব পাৰে যে আপুনি নিজৰ টেবুলত কোনো ফাইল এৰি গ'ল, তাৰ ভিতৰৰ পৰাই তেওঁলোকে ৰেকৰ্ডছ নাইকিয়া কৰি দিলে, তেন্তে সেইটো স্থিতি এই সময়ত হ'ব পাৰে। এতিয়া ব্যৱসায়ীসকলৰ বাবে এই মাহটো মাৰ্কেটত কম্পিটিশ্যন বঢ়োৱা হ'ব। বহুত বেছি ঠাইত য'ত ইজিলি প্ৰগ্ৰেছ আপুনি দেখিবলৈ পাইছিল, কামৰ গতি আছিল, তাত এতিয়া মন্থৰতা আহিবলৈ গৈ আছে। ইয়াত ইমানখিনি ধ্যান ৰাখিব যি আপুনি প্লেন কৰি আছে আহিবলগীয়া ছিজনৰ বাবে হ'ব পাৰে।
আহিবলগীয়া সময়ত কোনো নতুন প্ৰডাক্টছ লঞ্চ কৰিবলৈ গৈ আছে। এই কথাবোৰ এতিয়াৰ বাবে যিমান সিক্ৰেট ৰাখিব পৰা যায়। এটা ক্লোজ গ্ৰুপতহে কথা হ'ব পাৰে। সেয়া কৰাৰ প্ৰয়াস কৰিব। অপেন এণ্ড কমিউনিকেশ্যন যদি কৰে, তেন্তে ইয়াত প্ৰব্লেম বাঢ়িব পাৰে। প্ৰব্লেম এইটো আহিব পাৰে যে আপুনি যিবোৰ মানুহৰ লগত কথা পাতি আছে, তেওঁলোকৰ মাজৰ পৰাই কোনোবা এজন মানুহে আগবাঢ়ি গৈ আপোনাৰ কম্পিটিশ্যনক এই সকলোবোৰ কথা কৈ দিয়ে। ইয়াত যদি আপুনি যদি কোনো এই সময়ত যুঁজি আছে, এই সময়ত যুঁজি আছে বা দীৰ্ঘ সময়ৰ পৰা কেছ চলি আছিল, তেন্তে তাত লাহে লাহে প্ৰগ্ৰেছ নিশ্চয় দেখিবলৈ পোৱা যাব। ইয়াত কেছ এতিয়া নিশ্চয় এই মাহত নহ'ব। ইয়াৰ বাবে প্ৰায় আপুনি নৱেম্বৰলৈকে অপেক্ষা কৰিবই লাগিব। কিন্তু এটা কথা নিশ্চিত যে য'ত এতিয়ালৈকে সকলো এভিডেন্স বুলি কওক বা সকলো যি যুক্তি আপোনাৰ এগেইনষ্টত আছিল, এতিয়া সেয়া অলপ আপোনাৰ পক্ষত হোৱা দেখিবলৈ পোৱা যাব। হেল্থতাৰ পিছত কথা হয় আপোনাৰ স্বাস্থ্যৰ, তেন্তে ইয়াত কেৱল এটা কথাৰ ধ্যান ৰাখিব লাগিব যে অলপ বেলেঞ্চ বনাব লাগিব। আপোনাৰ ষ্ট্ৰেছৰ লগত আপোনাৰ ৱৰ্কৰ লগত ফেমিলিৰ বেলেঞ্চ বনাব লাগিব। অলপ ডায়েটৰ আপুনি ইয়াত বেলেঞ্চ বনাব লাগিব। যেতিয়া মন কৰে ভাল খানা খোৱাৰ, তেন্তে ভাল খাই ল'লে, নিজৰ মনক যি ভাল লাগে সেয়া খাই ল'লে, কিন্তু তাৰ পিছত আপুনি এই কথাটোৰ ধ্যান ৰাখিব লাগিব যে আকৌ যি আপুনি ডায়েট ফ'ল' কৰি আছে, ক্লীন ডায়েট ফ'ল' কৰি আছে, সেয়া জৰুৰী হয়। কাৰণ এই সময়ত হেল্থ ৰিলেটেড লাইফষ্টাইলৰ লগত জড়িত প্ৰব্লেমছ বেছি আছে। এনে সময়ত যদি আপুনি ডেস্ক ৱৰ্ক বেছিকৈ কৰে, কাৰণ মেজৰিটি আজিৰ মানুহ যিসকল আছে লাগিলে আপুনি IT ফিল্ডৰ লগত জড়িত, মাৰ্কেটিং ফিল্ডৰ লগত জড়িত বা ফাইনেন্স ফিল্ডৰ লগত জড়িত, আপুনি টেবুলত বেছিকৈ কাম কৰে, তেন্তে টেবুলত কাম কৰাৰ কাৰণে এনে সময়ত পিঠিৰ লগত জড়িত বা হাড়ৰ লগত জড়িত কোনোবা নহয় কোনোবা প্ৰব্লেম থিয় হ'ব পাৰে। দীৰ্ঘ সময়লৈকে বহি যদি আপুনি কাম কৰে, তেন্তে অলপ এনে সময়ত ১৫-১৫ মিনিটৰ ব্ৰেক এঘণ্টাৰ ভিতৰত লৈ লোৱাটো, এইটো লাভৰ কথা থাকিব। ইয়াত যদি খানাৰ কথা পাতোঁ, তেন্তে বহুত বেছি ব্যস্ততা থকাৰ কাৰণে খানা খোৱাটো পাহৰি যায়। তেন্তে এনে সময়ত এতিয়া অলপ লাইট স্নেকিঙৰ লগত জড়িত, আপুনি নিজৰ ওচৰত নিজৰ টেবুলত বস্তুবোৰ ৰাখিব লাগিব। মোবাইলত টাইমাৰ লগাই ৰাখিব যে সময় হোৱাৰ লগে লগে খানা নিশ্চয় খাব লাগে। অন্যথা যদি ছুগাৰ বা ডায়েবেটিছ আপোনাৰ আছে, তেন্তে এই সময়ত প্ৰব্লেমৰ কাৰণ হ'ব পাৰে। আৰু এই কাৰণেই বিৰক্তি যি উপচি পৰে, অফিচতো আপোনাৰ যিসকল কলিগছ আছে, তেওঁলোকৰ সৈতে শত্ৰুতা বঢ়োৱা কথা হ'ব পাৰে। যদি আপুনি বিপিৰ পেচেণ্ট হয় বা থাইৰয়ডৰ লগত জড়িত আপোনাৰ কোনো প্ৰব্লেম আছে, তেন্তে এই সময়ত অলপ এক্টিভ লাইফষ্টাইলৰ দিশলৈ আপুনি নিজকে সলনি কৰিব লাগিব। ডাক্তৰী এডভাইচ যি আছে সেয়া এফালে আছে, ডাক্তৰেও বাৰে বাৰে কয় খোৱা-বোৱাত অলপ ধ্যান দিয়ক, অলপ ৱাকিং কৰি লওক, কিন্তু আপুনি আছে যি বাকী কথাবোৰ পাহৰি যায়, কেৱল মেডিচিন মনত ৰাখে যে এই মেডিচিন কৈছিল এই সময়ত ল'ব লাগে, তেন্তে মেডিচিনছৰ লগত যি বাকীৰ এডভাইচ আছে তাকো ফ'ল' কৰি ল'ব। এইটো এই সময়ত বেছি লাভজনক থাকিব। বাকী এনে সময়ত কোনো ডাঙৰ সমস্যা স্বাস্থ্যৰ লগত জড়িত নহ'ব। লাভ লাইফ এণ্ড মেৰেজতাৰ পিছত কথা হয় আপোনাৰ বৈবাহিক জীৱনৰ। তেন্তে ইয়াত দায়িত্ব আৰু গভীৰতা, ভাৱনাত্মক গভীৰতা বিশেষভাৱে বঢ়া দেখা যাব। এটা কথাৰ আপুনি ইয়াত মনোযোগ বেছিকৈ দিয়া উচিত যে যিকোনো কথা পাতোতে ভাবি চিন্তি পাতিব লাগে, বিশেষভাৱে যিবোৰ শব্দ আপুনি বাছনি কৰে। এই শব্দবোৰক লৈ অলপ আপুনি সাৱধান বেছিকৈ থাকিব লাগে। ইয়াত য'ত ভাৱনাত্মক সম্পৰ্ক ৮ তাৰিখৰ পৰা আপুনি ভাল দেখিবলৈ পাব। এইটো ক'ব পাৰি যি ইনিচিয়েলি আপোনাক মান্থ ষ্টাৰ্টত প্ৰব্লেম ফেচ কৰিব লগা হৈছিল বা মনমালিন্য কিছু বেছি আছিল, সেয়া ৮ আগষ্টৰ পৰা কিছু পৰিমাণে ইয়াত কম হ'বলৈ আৰম্ভ কৰিব। কথা-বতৰাৰ মাধ্যম খোল খাব, ইজনে সিজনৰ ভাৱনাক বেটাৰ ধৰণে আপুনি বুজিও পাব। লগত সময় কটোৱাৰ, যাত্ৰা কৰাৰ বা ধাৰ্মিক কাৰ্যৰ আপুনি বিশেষভাৱে সুযোগ প্ৰাপ্ত কৰিব। ই সম্পৰ্কত বিশ্বাস আৰু আপোন ভাৱ দুয়োটা বঢ়াব পাৰে। নিজৰ ভাৱনাক লাইফ পাৰ্টনাৰৰ সৈতে মুকলিকৈ আপুনি শ্বেয়াৰ কৰিব লাগে, কথা পাতিব লাগে। ক'ৰবাত ইম্পৰ্টেঞ্চ কম যেন লাগে, ক'ৰবাত ইণ্টিমেচি কম যেন লাগে, তেন্তে তাৰ লগত জড়িত মুকলিকৈ যেতিয়ালৈকে কথা নাপাতে, তেতিয়ালৈকে তাত পৰিৱৰ্তন দেখিবলৈ পোৱা নাযাব। এতিয়া য'ত দায়িত্ববোৰৰ কথা হয়, তাত বাৰে বাৰে আপুনি দেখিবলৈ পাব যে লাইফ পাৰ্টনাৰ নিজৰ দায়িত্বৰ পৰা আঁতৰি যায়, এই দায়িত্বক এনে সময়ত টেক্সেল কৰে, তেন্তে তাত আপুনি অলপ প্ৰেছাৰ নিজৰ ওপৰত ল'ব লগা হ'ব পাৰে। কাৰণ এনে সময়ত বিশেষভাৱে মাজৰ টাইম পিৰিয়ড থাকিব, মাহটোৰ মাজত ১৪ তাৰিখৰ পৰা লৈ ২২ আগষ্টৰ, য'ত কথা-বতৰাত কনফিউজন আৰু বহুত বেছি তীব্ৰ আৰ্গুমেণ্ট উফন্দি সন্মুখলৈ আহিব পাৰে। জব এণ্ড বিজনেছতাৰ পিছত কথা হয় আপোনাৰ বিজনেছৰ, আপোনাৰ চাকৰিৰ, আপোনাৰ কেৰিয়াৰৰ। তেন্তে দায়িত্ববোৰ লাহে লাহে এনে সময়ত বাঢ়িবলৈ গৈ আছে। কিন্তু এই দায়িত্ববোৰৰ কাৰণে আপুনি এটা কথা নিশ্চয় দেখিবলৈ পাব
যাক আমি কওঁ ছলিড ফাউণ্ডেশ্যন আছে, বহুত বেছি ভাল প্ৰগ্ৰেছৰ লগত জড়িত, এতিয়া ইয়াত সেই ট্ৰেজেক্টৰী বনি আছে, তেন্তে সেয়া এই সময়ত নিশ্চয় দেখিবলৈ পোৱা যাব। অলপ ডিচিপ্লিন নিজৰ ভিতৰত ৰাখিব লাগিব, অলপ পেচেন্স ৰিজাল্টৰ লগত জড়িত আপুনি ৰাখিব লাগিব। যিয়েই আপুনি প্লেনিং কৰে, সেই প্লেনিং ফুল এণ্ড ফাইনেল মনাৰ সলনি যদি কোনোবা মানুহে আঙুলি তোলে বা তাত কোনো কম বেছি উলিয়ায়, তেন্তে আকৌ এবাৰ ৰিভিজিট কৰাৰ বাবে নিজকে প্ৰস্তুত ৰাখিব লাগিব। বহুত বেছি এডমণ্ড হৈ যদি যিকোনো কাম কৰিব, তেন্তে প্ৰব্লেম আছে। এতিয়া এনে সময়ত চাকৰিয়াল লোকসকল আছে, তেন্তে ৱৰ্কপ্লেছত দায়িত্ব বাঢ়িবলৈ গৈ আছে, কিন্তু তাৰ লগত জড়িত যি ৰিজাল্ট আপুনি বিচাৰিছিল, যি প্ৰমোশ্যন হ'ব পাৰে, চেলেৰিত ইনক্ৰিমেণ্ট হ'ব পাৰে, ইনচেণ্টিভ হ'ব পাৰে, সেয়া তথাপিও নামিলিব। এই সময়ত বিশেষভাৱে কষ্ট কৰাৰ বেছি থাকিব। কেৱল এই কথাটোৰ ধ্যান ৰাখিব কষ্ট তেন্তে কৰি আছেছে, কিন্তু কোৱালিটিত ফ'কাছ আপুনি বেছিকৈ কৰিব লাগিব। কোনোবা মানুহে আপোনাৰ ওপৰত যদি আঙুলি তোলে, তেন্তে তেওঁক তাত শ্বাটডাউন কৰাৰ সলনি আপুনি নিজৰ বাবে এটা দ্বিতীয় ৰাস্তা উলিয়াব লাগিব। যি আপোনাৰ প্ৰজেক্ট আছে, যি আপোনাৰ কাম আছে, তাক আকৌ এবাৰ মনোযোগেৰে চাব লাগিব। এতিয়া ইয়াত আৰম্ভণিতে কামৰ প্ৰেছাৰ যি আছে, সেয়া কিছু বেছি আছে, কিন্তু কষ্টৰে সন্মান নিশ্চয় প্ৰাপ্ত হ'ব। ৭ আগষ্টৰ পিছত আত্মবিশ্বাস আৰু বেছি বাঢ়িব আৰু প্ৰমোশ্যন বা নতুন দায়িত্বৰ লগত জড়িত আপোনাক বিশেষভাৱে পজিটিভ সংকেত দেখিবলৈ পাব। এতিয়া ইয়াত যদি যিকোনো ডকুমেণ্টেশ্যন আছে, ইয়াক লৈ বহুত বেছি এডমঞ্চি নাৰাখিব। মই বাৰে বাৰে এই কথাটো কৈ আছোঁ যে এডমণ্ড নাথাকিব। জিদ্দিভাৱ এৰি দিয়ক ইয়াত, কাৰণ ই প্ৰব্লেমৰ কাৰণ এই সময়ত হ'ব পাৰে। এতিয়া চাকৰি সলনি কৰাৰ যদি আপুনি চিন্তা কৰি আছে, তেন্তে আগষ্টৰ দ্বিতীয় ভাগ, অৰ্থাৎ ৭ তাৰিখৰ পৰা লৈ ৩০ তাৰিখলৈকে সময় যি আছে, এইটো আপোনাৰ বাবে ফেভাৰেবল হয়। যদি আপুনি এডুকেশ্যন ফিল্ডৰ লগত জড়িত বা আপুনি ডাক্তৰ হয়, কোনো দ্বিতীয় হাস্পতালত যদি আপুনি এপ্লাই কৰিছিল বা নিজৰ ক্লিনিক যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছিল, কনচালটেন্সি বেছড আপুনি কাম কৰে, আই.টি.ৰ লগত জড়িত কাম কৰে বা কোনো মেনেজেৰিয়েল পোষ্ট আপুনি ইয়াত হোল্ড কৰে, তেন্তে তাত আপোনাক অপৰচুনিটি শিফ্ট কৰাৰ মিলিব পাৰে। বিজনেছ কৰা সকলৰ কথা পাতিলে, তেন্তে এনে সময়ত প্ৰগ্ৰেছ নিশ্চয় আছে আৰু প্ৰগ্ৰেছক অস্বীকাৰ কৰিব নোৱাৰি। ইয়াত পুৰণি কাষ্টমাৰ্ছৰ লগত তেন্তে আপোনাক বহুত লাভ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছেই। লগতে এনে সময়ত মাৰ্কেটিং এজেন্সি বা মাৰ্কেটিং কেম্পেইন ৰান কৰাৰ পৰা আপোনাৰ যাক আমি কওঁ এক্সপ'জাৰ যি আছে, আপোনাৰ ফাৰ্মক, আপোনাৰ কোম্পানীক, আপোনাৰ প্ৰডাক্টক ভাল দেখিবলৈ পোৱা যাব পাৰে। য'ত আপুনি এতিয়ালৈকে এটা লোকেল এৰিয়াত নিজৰ কামক কৰি আছিল, আপোনাক গ্ল'বেল এৰিয়া পোৱাৰ সম্ভাৱনা আছে। তাৰ পিছত পাৰ্টনাৰশ্বিপত যদি আপুনি কাম কৰে, তেন্তে এনে সময়ত অলপ আপুনি সাৱধানে নিজৰ পাৰ্টনাৰৰ লগত জড়িত থাকিব লাগে। যিকোনো ইয়াত ডকুমেণ্টেশ্যন আছে, যিকোনো কথা আছে, তেন্তে তাত অলপ ট্ৰেন্সপাৰেঞ্চি ৰাখিব, তেন্তে বেছি বেটাৰ থাকিব। নহ'লে প্ৰব্লেম এইটো যে কৰা কমিটমেণ্টৰ পৰা সন্মুখৰ মানুহজন সলনি হৈ যাব পাৰে। আৰু তাৰ পিছত সম্পূৰ্ণ যি মনিটাৰী দায়িত্ব আছে, ফাইনেন্সিয়েল দায়িত্ব আছে, সেয়া আপোনাৰ কান্ধত আহিব পাৰে। আউটৰো তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মাহেকীয়া ৰাশিফল আগষ্ট ২০২৬। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জৰিয়তে আপোনাৰ ৰাশি অনুসৰি আমি এই সকলোবোৰ প্ৰেডিকশ্যনছ আপোনাক দিছোঁ। আমরা দেখিলো যে গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰত আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব। সদায়ৰ দৰেই তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ। কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।